এতিয়া সংসাৰ জীৱনত প্ৰতিটো সময়তে পৰীক্ষা দিছোঁ খোজটো পেলাওঁতে আমাৰ পৰীক্ষা জীৱনত গতিকে আমি প্ৰত্যেকে একোজন পৰীক্ষে আমি যেতিয়া আমাৰ এই দশমাহ কৈছে কোনটো দশমাহৰ কথা আমি চাবলৈ গ'লে দশৰথ নহয় জানো শৰীৰটো প্ৰত্যেক এই দশৰথত প্ৰত্যেকটো অংশই আমাৰ মানে কি হ'ল এটা এটা মাহৰ লগত তুলনা সেই যেনেকৈ আমাৰ গৰ্ভৰ সন্তানটো 10 মাহ মানে যেতিয়া জন্ম হয় তেতিয়া দশমাহ বুলি কোৱা হয় ঠিক তেনেকৈ আমাৰ এই শৰীৰৰূপী দেহটো আমাৰ দশৰথ এই দশৰথ ইন্দ্ৰৰে গঠিত আমাৰ এই দশৰথেৰে গঠিত এই শৰীৰটো সেইকাৰণে আমি একোজন এইটো কাৰণে কৈছে 10 মাহ সেই প্ৰত্যেকটো অংশৰ আমাৰ এই ভাৱবিলাক এতিয়া আমাৰ দূৰ হ'ব সেইটো কাৰণে আমি শ্ৰৱণ কীৰ্তন কৰিলে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিলে মানে এইবিলাক বেয়া ভাৱবিলাক আঁতৰি অস্বস্থ মাহ যেতিয়া আঁতৰি যাব তেতিয়া আমাৰ কি হ'ল কৃষ্ণ দৰ্শন হৈছে সেইকাৰণে পৰীক্ষা দিয়া পৰীক্ষিতে কৃষ্ণ দৰ্শন পাইছে আমিও তেনেকৈ এই ভকতৰ সমাজত অহাৰ লগে লগে আজি কৃষ্ণ প্ৰকৃততে কি সেই কথাষাৰ আমি চিনি পাইছোঁ আজি আমি কৃষ্ণ দৰ্শন হৈছে সেই কৃষ্ণ দৰ্শন হোৱাটোকে আমাক প্ৰকৃততে কি কৈছে এই যে এয়া মানে পৰীক্ষিতে কৃষ্ণ দৰ্শন কৰিছে আমিও কৃষ্ণ দৰ্শন কৰিছোঁ যদি ভাগৱতলৈ আহোঁ তেতিয়াহে কৃষ্ণ দৰ্শন কৰিম যদি নাহোঁ তেনেহ'লে ক'ত কৃষ্ণ দৰ্শন কৰিম নহয় জানো এই ৱাইন শ্বপৰ দোকানৰ কেবিটোৱে দৰ্শন কৰিম কৃষ্ণ কৃষ্ণ হে ৰাম প্ৰমাণতনো মহাহুকুমাৰ শ্যামতনু পিতবস্তে আতি জাতিষ্কাৰ তৈত জড়িত যেন নৱঘন খণ্ড মকৰ কুণ্ডলা কান্তি প্ৰকাশিত গন্ধ সিমানটো আমলিটো মানে ভগৱানক দেখি নহয় এতিয়া অংগুষ্ঠ প্ৰমাণ তনু মহাহুকুমাৰ গম পাইছেনে দেখাইছে শ্যামতনু পিতাম্বৰ পিতবস্তে আতি জাতিষ্কাৰ পিতবস্তে আতি জাতিষ্কাৰ কৈছে গম পাইছেনে এতিয়াহে আপুনি পিতবস্ত্ৰটো চিনি পোৱা কি কাৰণে দিলে সূৰ্যৰ লিখা ৰংটো কিন্তু সূৰ্য মানে কমলা ৰং লৈ আছে সূৰ্য পোহৰ লিখা এতিয়া আমি সেই বস্তুটো আমি প্ৰত্যেকেই এই যিটো নীলাবৰণ সেইকাৰণে শ্যাম হৈছে নীলাবৰণ কৃষ্ণ কোনো বৰণ নাই যাৰ বৰণ নাই সিয়ে হৈছে নীলা গম পাইছেনে যাৰ বৰণ নাই সিয়ে নীলা আৰু সেই নীলা বৰণৰ পোচাক কি লগাইছে পিতবস্ত্ৰ পোহৰ এটা জাগিত হৈছে আমাৰ অন্ধমতী জীৱনত আজি পোহৰৰ জন্ম হৈছে যিটো পোহৰ কেনেকুৱা পোহৰ সূৰ্য পোহৰৰ দৰে কোমল পোহৰ এইটো যে কালিয়ে আমাৰ ওলাইছিলে ন অৰুণৰ যিটো তাপ তেনেকুৱা এটা আমি পোহৰ দেখা পাইছোঁ আজিৰ পৰা আমাৰ ধৰি লওক নামলৈ আহিলোঁ বা কীৰ্তনলৈ অহাৰ পিছতহে আমি সেই কৃষ্ণৰ যিটো পোহৰটো দেখা পাইছোঁ সেইকাৰণে তেওঁ প্ৰত্যেকটো অংশ এতিয়া দিছে প্ৰত্যেকটো হেৰি দিছে মালা কিবা কিবি এতিয়া আমাক প্ৰত্যেকটো অংশ এতিয়া ধ্যান কৰিবলৈ দিব গম পাইছেনে কেনেকুৱা সেইটো কৃষ্ণৰ ৰূপটো এতিয়া দৰ্শন কৰাইছে কোনে কৰিছে পৰীক্ষিতে দেখিছে ক'ত দেখিছে গৰ্ভত দেখিছে আমি দেখিছোঁ এতিয়া আজিৰ পৰাহে আমি মানে সেই পৰীক্ষা পাৰ হৈ গ'ল আগতে কালি বা আমি ভাগত পাৰ হোৱাৰ পিছত ঘৰলৈ গৈ বিষয়ৰ কৰ্মত ব্ৰতী হৈ গ'লোঁ আকৌ আহি পেলাই যেতিয়া বহিছোঁ সেইখিনি আমাৰ আঁতৰি পুনৰ এতিয়া আমি কৃষ্ণৰ নামত সোমাই গ'লোঁ সেইখিনি কৰ্ম আমি পৰীক্ষা এটা এৰি পেলাই আমি এতিয়া কৃষ্ণৰ নামত সোমাই গ'লোঁ সোমাই যোৱাৰ লগে লগে এতিয়া কৃষ্ণৰ আমি ৰূপটো দৰ্শন কৰিম এতিয়া সেই কৃষ্ণৰ ৰূপটো আমাক ভাগৱতী দৰ্শন কৰোৱা মানে আমি প্ৰত্যেকে সেইটোৱে দৰ্শন কৰি যাম কৃষ্ণ কৃষ্ণ হে ৰাম কণ্ঠত কৌস্তৱ মণি যেন নৱসূৰ্য অজানুলম্বিত মহাচাৰু চাৰি ভুজ শংখ চক্ৰ গদা পদ্ম আচৈ চাৰি হাতে ৰত্নৰ কিৰীটে চিকিমিকি কৰে মাথে মাথে ৰত্ন কিৰীটে মুকুট এইখিনি ঈশ্বৰৰ লগত দেখিছে মানে দেখিছে এতিয়াহে আমি ইয়াত বহিলে আমি গম পাওঁ আমাৰ যে কি কয় সংঘ ভকতৰ মুকুটটো এতিয়াহে গম পায় প্ৰকৃততে এনেকৈ বহিলে বাহিৰৰ পৰা কি দেখিব এই ভকত প্ৰসাদ টুকুৰা দাঙি লৈ গুচি গ'ল ভকতৰ সমাজত বহিলে গম পায় যে ভকতৰ যিটো জিলিকনি এতিয়া আমি প্ৰত্যেকজনে বগা বস্ত্ৰ পিন্ধি আছোঁ কি কাৰণে বগা বস্ত্ৰ পিন্ধিবলৈ কৈছে
যে আমি ধৰি লওক বগা শংকৰ গুৰুজনে বগা বস্ত্ৰ পিন্ধিব ক'লে কি কাৰণে ক'লে যেতিয়া বগা বস্ত্ৰ পিন্ধিব আপোনাৰ বিচাৰ এটা বগাই গ'লেও দূৰৰ পৰা জিলিকি উঠে কিন্তু আমি সেই বগা বস্ত্ৰটোৰ বিষয়ে আমি অনুভৱেই কৰা নাছিলোঁ যে কি কাৰণে দিলে বিজ্ঞানসন্মত কথা নহয় জানো আকৌ এতিয়া ডক্টৰ বা মেডিকেলৰ নাৰ্ছবিলাকে কি লগায় বগা লগায় কি কাৰণে লগায় মিনিষ্টাৰ MLA বিলাকে বগা পোছাক লগায় কেলৈ লগায় গম পাইছেনে আমি এতিয়া চবেই ভাবিছোঁ বগাটো শুদ্ধ প্ৰকৃত কথা হ'ল বগা মানে যিটো ৰশ্মি সেই ৰশ্মিয়ে আমাৰ মন মগজত মানে কি হয় আক্ৰোশ ভাৱ জগাৰ পৰা সদায় কি হয় ঘূৰাই লৈ আহে কাৰোবাৰ মনত যদি বেয়া ভাৱ এটা লৈ আহিছে ৰশ্মিয়ে কি হ'ল প্ৰত্যেকটো ৰশ্মিয়ে মানুহক সলনি কৰে দেই ভাৱ ভাৱনা সেইকাৰণে কৈছে সৎগুণৰ ভাৱনা লৈ পেলাই তুমি ক'ত আহিব লাগে আমি নামলৈ আহিলে সৎগুণ নহয় জানো সেইকাৰণে নামত আমাৰ সৎগুণ যে বিহুত এতিয়া যিকোনো কাপোৰ লগাব পাৰে তাৰ ৰসগুণ এই বিহুখনৰ ৰসগুণ হৈ আছে আমাৰ সৎগুণৰ সেইকাৰণে বগা কাপোৰ দিছে ইয়ালৈ অহাৰ লগে লগে যাতে আমাৰ মনৰ ভাৱনা জাগিত হোৱা বেয়া ভাৱবিলাক লগে লগে দূৰ হৈ যায় এতিয়া শৰীৰত যদি কিবা এটা বস্তু পৰি যায় বগা পোছাকযোৰ পিন্ধিলে এনেই বেয়া বস্তুটো দেখা পায় সেইফালৰ পৰা আমাক কৈছে কি বগা পোছাকযোৰ দিছে কিমান বিজ্ঞানসন্মত চিন্তা কৰি আমি এই চিন্তাটো আমি এইটো আগতে পোৱা নাছিলোঁ যে বগা পোছাকযোৰ পবিত্ৰ পোছাক সেইকাৰণে পিন্ধি যাব লাগে আমিতো সেইটোৱে ভাবি আছিলোঁ কিন্তু ইয়াৰ ৰশ্মিয়ে আমাক কি মানে এট্ৰেকশ্যন কৰে সেই কথাটোৰ বিষয়ে আমি অনুভৱ কৰা নাছিলোঁ সেইকাৰণে প্ৰত্যেকজন মানুহে বগা পোছাক পিন্ধে মানে সৎগুণী পোছাক পিন্ধি পেলাই আমি আহিব লাগে কথা গম পাইছেনে এই যে যিটো জিলিকনি বগা কাপোৰৰ যিটো জিলিকনি দূৰৰ পৰা আমি আজি অনুভৱ কৰিলোঁ সেইকাৰণে কি হ'ল দূৰৰ পৰা ভকত বহিছে ক'ত দূৰৰ পৰা চাবচোন সেই যে দিহানাম বা ফুল বাদন হ'ল দূৰৰ পৰা চাওঁতে গোটেই বগা পোছাক হৈ গৈছিলে কেনেকুৱা ভাল লাগিছিলে নহয় জানো সেই দৃশ্যটো অল অসম ৰেকৰ্ড কৰিছিলে যে দিহানামৰ যিটো ৰেকৰ্ড সেইটো আপুনি দৃশ্য চাবচোন ইমান ধুনীয়া বগা মানুহ গোটেইখিনি যেতিয়া বহি একেলগে বগলীখিনি বহি থাকে গোটেই বগা ৰূপটো চাবচোন কি ধুনীয়া লাগে নহয় জানো যেতিয়া ক'লা ৰূপটো আপোনাৰ ভাল নালাগে এই জিলিকনিটো মানে ভকতৰ যিটো জিলিকনি সেইটো মানে কৃষ্ণৰ যিটো জিলিকনি আমাক কৈছে মুকুট জিলিকনি কৈছে এতিয়া শংখ চক্ৰ গদা পদ্ম গুৰু দেৱ নাম ভকত এই চাৰিটা আমাৰ অস্ত্ৰ সত্য হুচ ক্ষমা দয়া সেই চাৰিটা অস্ত্ৰ ল'ব লাগিব এজন ভকতৰ যদি সত্য হুচ ক্ষমা দয়া নাই এজন ভকত হ'বই নোৱাৰে এতিয়া জীৱটো মাৰি দিছে তাৰ ওপৰত ক্ষমাই নাই ঘৰত পঢ়িছে চাউল মুঠি দিলে আকৌ তাকে দিবই টঙনিয়াই দিয়ে সেইটো কিমান আঘাত সি ভৰসাত আহিছে মানুহজনৰ কাৰণে আকৌ তাক টঙনিয়াই মাৰি দিছে কিমান বিশ্বাসঘাতক কৰিছে জীৱটোৰ প্ৰতি দয়া নাইকিয়া হৈ গৈছে তেনেহ'লে তেওঁ কেনেকৈ ভকত হ'ল সেইকাৰণে ভকতে কৈছে নহয় প্ৰকৃত ভকত হ'বলৈ হ'লে সেইকাৰণে প্ৰকৃতিৰ প্ৰতি দয়া জীৱ জগতৰ প্ৰতি দয়া এইবিলাক দয়া যাৰ ওচৰত আছে ক্ষমা যাৰ ওচৰত আছে সেইজনে ভকত তেওঁ ভগৱন্তই সেইকাৰণে কৈছে বাৰম্বাৰ সত্য হুচ ক্ষমা দয়া অস্ত্ৰটো লোৱা এই চাৰিখন হাত ব্যৱহাৰ কৰা আমি এই চাৰিখন হাত আজিলৈকে ব্যৱহাৰ কৰা নাই সত্য হুচ ক্ষমা দয়াৰ আমি অস্ত্ৰ ব্যৱহাৰ সেই চাৰিখন হাত সেইকাৰণে সুদৰ্শন আমি চকুৰে ভাল দৰ্শন কৰিব লাগিব সুদৰ্শন লৈ আছে পদুম ফুলৰ দৰে আমাৰ কি হ'ল পোহৰ হ'ব লাগিব গম পাইছেনে ধৰ্মটো ফুল ফুলিব লাগিব আমি যে এটা মানে ফুল পোৱা পদুম ফুল দেখিবলৈ যেনেকুৱা ধুনীয়া আমাৰ কৰ্মৰ সৌন্দৰ্যতা প্ৰকাশিত কৰিব লাগিব বোকাত ফুলিলেও জেগাত বোকা লাগি থাকিব বোকা লগা নাই তো আমাৰ কৰ্মবিলাকত বোকা দৰে লাগিব নালাগিব পদুম ফুলৰ দৰে ধুনীয়া হ'ব লাগিব আমাৰ ভকতৰ মান কেনেকুৱা হ'ব লাগিব শংখৰ দৰে মিঠা হ'ব লাগিব শংখ যেনেকৈ বজাই দিলে সকলোকে আকৰ্ষণ কৰিব পাৰে এট্ৰেকশ্যন কৰিব পাৰে আমাৰ ভকতৰ মাতখিনিও কেনেকুৱা হ'ব লাগিব সুন্দৰ হ'ব লাগিব পবিত্ৰ হ'ব লাগিব যদি এজন ভকতে মাতোতে যদি ডিঙিয়া ভাৱ আহে ডিঙিয়া মাৰি কথা কয় তেনেহ'লে সেইখন ভকত হ'ল জানো সেইখন মুখ ভকতৰ মুখ নহয় গতিকে ভকতৰ মুখৰ কাৰণে শংকৰ দৰে ধ্বনি প্ৰকাশিত কৰিব লাগিব আমাৰ গীতৰ ধ্বনি ওলাব লাগিব অমৃতৰ ধ্বনি ওলাব লাগিব সেইটোৱে কৈ আছে যে শংকৰ তাৎপৰ্য শংকৰ চক্ৰ গদা গম পাইছেনে আৰু গদাই সেই ধৈৰ্যতাৰ প্ৰতীক গদাটো যে ধৈৰ্যতা আপোনাৰ ধৈৰ্যৰে চব মুখীমূৰ কৰিব পাৰিব গম পাইছেনে আপোনাৰ যদি ধৈৰ্য নাই কেনেকৈ মুখীমূৰ কৰিব আপোনাক যিমান বেয়াকৈ কৈ থাকক আপুনি নিহিলিলেই হ'ল আঙুলি মানে কিমান বুদ্ধদেৱক খেদি গৈছিলে ঐ বুদ্ধ ৰ তোক কাটিম কিন্তু বুদ্ধদেৱে কৈছে মই স্থিৰ তইহে অস্থিৰ নহয় জানো হেৰিয়ে ৰত্না কৰে নাৰদক যেতিয়া গৈছে ব্ৰহ্মা নাৰদ গৈছে কাটিবৰ কাৰণে খেদি আহিছে তই ঘৰত গৈ সুধিয়া ঘৰৰ মানুহে তোৰ পাপখিনি লৈ নে নলয় সি যেতিয়া নলয় বুলি কৈ দিলে ঘৰৰ মানুহখিনিয়ে তই যি কৰিছ
তেতিয়াহে সি বাল্মীকি মন্দিৰলৈ আকৌ পৰিৱৰ্তন হৈছে ৰাম নাম লৈ পেলাই আমাক সেইটো কথা কৈছে যে ধৈৰ্যতাৰ প্ৰতীকে মানুহৰ আটাইতকৈ ডাঙৰ গদা গতিকে এই 4টা বস্তু আমি ব্যৱহাৰ কৰিব লাগিব ভকতৰ ওচৰত সেই 4খন হাত সেই 4 হাত আমাক ভগৱন্তৰ 4খন হাত দেখুৱায় মানে আমাৰ ভগৱানৰ লীলা কিহৰ কাৰণে লীলা মানে এই যে মানুহজনৰ লীলা থাকে এনেকৈ কৈছে লীলাটো মানে অৰ্থটো তেতিয়া মানে এজনে মানে আমাৰ হিন্দু বাহিৰৰ মানুহ এজনে কৈছিলে লীলা কি কাৰণে হয় মানিলা থাকে জানো তেতিয়া কৈছে যে আমাৰ ভগৱানৰ লীলা কাৰণটো আছে যে সাগৰৰ দৰে গভীৰ আকাশৰ দৰে বিশাল হয় নাই সাগৰো নীলা আকাশো নীলা গতিকে সেইকাৰণে নিজৰ ভগৱান নীলা কৃষ্ণ তেতিয়াহ'লে আমি আৰু আগবাঢ়ি এডভাৰটাইজ দিছোঁ মাজে মাজে সাগৰৰ এডভাৰটাইজ কৃষ্ণ হে ৰাম অৰুণ অৰুণ চাৰু পংকজলোচন প্ৰকাশে উন্নত নাশ প্ৰসন্ন বদন কুণ্ড কৰি দশনৈ ক্ষত তাতে হাস কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ ৰত্নহাৰো ইয়াত পিন্ধি আছে নহয় জানো হে ৰাম কেউৰ কংকণ তাতে নিজে ধনী কটিত কনক কাঞ্চি জলকে কিংকিনী লুটে পাত পিত ভূনি পাৱত প্ৰভুৰ চৰণ পংকজে ৰঞ্জে ৰত্নৰ নুপুৰ এতিয়া এইখিনি বস্তু চিনি পাইছে নে এতিয়া মালা মুকুতা চব লৈ আছে কৃষ্ণ চব আছে ডিঙিত এতিয়া আপোনাৰ মালা পিন্ধি আছে মুকুতাৰ মালা পিন্ধি আছে মণি মুকুতাৰ মালা পিন্ধি আছে তেনেহ'লে কঁকালত গিৰি পিন্ধি আছে আপুনি ইফালে ইফালে নিহিলিব এইটো চিনি পালে আপুনি হিলিব নোৱাৰে মুখেৰে বেয়া কথা ক'ব নোৱাৰে মালা পিন্ধি আছে মুখেৰে এষাৰ বেয়া কথা কৈ দিলে বোলে মোৰ বাপৰ মুখৰ পৰা ওলাইছে হা মণি মুকুতা হিলি আছে মালা চিনি চিনি এই গমেই পোৱা নাই মানুহজনে তেওঁ গমেই পোৱা নাই যে মই কি কাম কৰি আছোঁ এই হাতেৰে মই কি কাম কৰিলোঁ ক'ত ঘোচা মাৰিলোঁ ক'ত চুলোঁ কি কৰিলোঁ গোটেইখিনি আমাৰ মানে পৰিচয় দি আছে সেইকাৰণে কৃষ্ণই হাতত খাৰু পিন্ধি আছে যি মানুহে চিনি পায় তেওঁ গম পাব মই হাতেৰে কেতিয়াও মাৰিব নালাগে কাৰণ ইয়াত কৃষ্ণৰ খাৰুপাত আছে গম পাইছেনে এই যে ক'ৰবাত গৈ পেলাই সেইকাৰণে আপোনাৰ কি হয় যেতিয়া মদ খাই খাই শেষত গৈ হাতখন এনেকৈ কঁপিবলৈ আৰম্ভ কৰি দিয়ে হাতৰ দেৱতা যেতিয়া আঁতৰি যায় নুচুবি নুচুবি এলকহল হৈ গ'ল কঁপি গ'ল কেলৈ হাতৰ খাৰুৱে আমাক বাৰে বাৰে কৈছে বেয়া ঠাইলৈ নাযাবি বাধা দি আছে এই যাৰ উপমা হিচাপে এই মন্দিৰৰ মালা ৰছী এতিয়াও বান্ধি আছে গণেশ মূৰ্তিৰ ওচৰত গ'ল আজিৰ পৰা বোলে সেৱা কাঢ়িলে ৰছীডাল বান্ধি আহিলে অলপ পাছত গৈ দেখিলে সেই ৰছী বন্ধা হাতখনে গৈ পেলাই ঘূৰুক ঢালি খাই আছে তেনেহ'লে এই ৰছীডালৰ মালাডালৰ ৰছীডালৰ কি মূল্য থাকিলে আমাৰ ভকতে এই ৰছী চছী বান্ধিব নালাগে তথাপি হাতৰ মালা চিনি পায় সেইকাৰণে আমাৰ হাতখনে কেতিয়াও ৱাইন শ্বপৰ গিলাচটো চুবলৈ নাযায় আমি নাযাওঁ সেইকাৰণে নুচো আমি জীৱ এটা বধ কৰিবলৈ নাযাওঁ কেলে আমাৰ হাতত কৃষ্ণৰ মালা আছে যেতিয়াই মাৰিম সেই মালাডালে বাজি উঠিব আৰু ভগৱন্তই গম পাব গম পাইছে আপোনাৰ প্ৰতিত মখলা দি থৈছে আপুনি আসনখনত কেনেকৈ বহিছে নিজৰ বহা ঠাইখন কি কৰিছে আসনৰ বহা নিয়ম আছে এনেই আপুনি হাত মোহাৰি পেলাই বহিলে নাই গোটেইখিনি আছে গোটেই জাতিষ্কাৰ হৈ আছে আপোনাৰ আসনখন আমি য'তে বহো তাতে আসনখনৰ আমাৰ মৰ্যাদা আছে নুপুৰ লাগে আছে ভৰিত য'ত যাব চব বাজি আছে ভৰিত কৃষ্ণ পাইল পিন্ধি আছে বাজি আছে এতিয়া সেই মানুহজনে গমেই পোৱা নাই যে মোৰ ভৰিৰ মানে কোনফালে গৈ আছে এতিয়া সেই ৱাইন শ্বপলৈ যোৱাজনে সি গম নাপায় নেকি গৈ আছে যে আমুক মানুহক বিচাৰি গ'লে বোলে ৱাইন শ্বপতে পাবা
কাৰণ তাৰ নুপুৰটো বাজিয়ে গৈছে চেনেং 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 কপি গৈছে যদি নামঘৰলৈ আহিছে তেওঁ পবিত্ৰ থানলৈ আহিছে সেইকাৰণে কি কৈছে কৃষ্ণৰ ৰূপ যিজনে দৰ্শন কৰিলে তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে প্ৰতিটো ছেকেণ্ডত ভগৱন্তৰ মানে আমাক অনুমতি দিয়ে আছে তেওঁ মালা লৈ আছে ভাগে ভাগে বস্তু লৈ আছে নাকত কি ল'লে হাতত কি লৈছে জিভাত কি আছে আনক কাণফুলি পিন্ধিছে ভগৱন্ত কৃষ্ণ কাণফুলি পিন্ধি আছে মূৰত খোপা আছে কাণতো আছে যিখিনি কৰ্ম এগৰাকী আয়ে লৈ আছে আমি পুৰুষে লোৱা নাই কিন্তু গম পাইছেনে ভগৱন্ত কৃষ্ণই যিখিনি বস্তু পৰিধান কৰি আছে এগৰাকী আয়ে সেইখিনি বস্তু পৰিধান কৰি আছে মূৰত খোপা বান্ধি আছে খোপা জানো আইসকলে বান্ধিছে আমি বান্ধিছোঁ জানো নাই বনা নহয় এই গোটেই ৰূপটো আইসকলে যিটো ৰূপ যেনেকৈ মেখেলা পিন্ধিছে যেনেকৈ কাপোৰ পিন্ধিছে যেনেকৈ মণি মুকুটাৰ হাৰ পিন্ধিছে গোটেই আইসকলে বান্ধি আছে কিন্তু আজি আমাৰ আইসকলে কিছুমান আই চাবচোন ৩-৪ পাতকে কাণফুলি পিন্ধিছে আইসকলে পিন্ধাৰ কাৰণটো আছে আকৌ এইটো ইয়াৰ লগত ৰিজাল্ট নহ'ব যিদিনাই বিবাহ পাশত আমি আবদ্ধ হ'লোঁ আমাক ইয়াত হাতত শিকলি লগাই দিলে যে গড় বাঢ়ি মোৰ বাৰ ল'ব নোৱাৰিবি ডিঙিত ৰছী লগাই দিলে চেইনডাল দি আজিৰ পৰা মোৰ লগত বন্ধন তোক এৰাল দি থ'লোঁ মোৰ কথা মতে চলিবি কাণত ফুটা লগাই দিলে ডিঙিয়ে লটং পটং কৰিলে কাণতে হেৰি কৰি দিব গতিকে আমাক বন্ধনত ৰাখিলে সকলে আমাক বন্ধনত ৰাখিছে ইয়াত এটা ষ্টাম্প লগাই দিলে এইটো মোৰ ম্যাদী পতা গতিকে এই কথাটো পুৰুষসকলে যে আমাক এইবোৰ অলংকাৰ দিলে আমাক বন্ধনত ৰাখিছে এৰাল দি ৰাখিছে আমাৰ নাৰী দিৱস কেলৈ পাতোঁ আমি এইবোৰ মুক্ত হ'বৰ কাৰণে আমি নাৰী দিৱস পাতোঁ আমি এতিয়া এইবোৰ পিন্ধিব নালাগে আমি নাৰী দিৱসত যদি ছাকচেছ হৈ যায় সেই সোণৰ দাম কমি যাব ঠিক আছে আমাৰ সেইটো কৈছোঁ আমাৰ পুৰুষৰো আমি নেদেখা আমি এইবিলাক পিন্ধি আছোঁ যিজনে চিনি পায় ধ্যান বৰ্ণনত সেইটোৱে কৈছে কীৰ্তন প্ৰভাৱ যিজনে গুণ হিচাপে আমি পিন্ধি আছোঁ আইসকলে যিবোৰ পিন্ধিছে সেইবোৰ আমি গুণ হিচাপে পিন্ধি আছোঁ ভকতৰ গুণ গতিকে আমি সেইবিলাকত যাব নোৱাৰোঁ আমি গ'লেও ঈশ্বৰৰ ওচৰত আমি দুখ হ'ম যিদিনাই আমি সত্য সত্য শৰণ ল'লোঁ সেইদিনাখনিৰ পৰা যদি আমি শৰণৰ ভ্ৰষ্ট হ'ব মানে আমাৰ দুখ লাগিব ঈশ্বৰৰ দুখ তাতে আমাৰ লাগিব সেই খোজটোৰ কাৰণে আমাক নিহিলিবলৈ কৈছে আমি পাইল পিন্ধিছোঁ নাই পিন্ধা বুলি ক'লে হ'ব জানো আমি পিন্ধি আছোঁ আমি তালৈ যালে মোৰ এই অৱস্থাটো হ'ব এই অৱস্থা হ'ব অঁ সেইজনৰ সেইখিনি অৱস্থা হৈ আছে তেওঁ গমেই পোৱা নাই সেইকাৰণে তেওঁ নুজুৰিছে নহয় তেখেতে শৰণৰ কথাটো বুজি নাই পোৱা শৰণ ভ্ৰষ্ট হৈ কৈছে নে কি নহয় ঠিক আছে আৰু আগবাঢ়িব বেছি নাই শেষে হ'ব এতিয়া ক'ত শেষ হ'ব আৰু ক'ত বাঢ়িব হে ৰাম কোটি এক সখী হব শৰীৰ প্ৰকাশে উৰন্তে সন্ত গধা ধৰি চাৰি পাশে গদায় স্তৰতে য নিবাৰণতে আছে দেখো ঈশ্বৰক শিশু আপোনাৰ কাছে দেখন্ত মিত হিংসৈ হেন হৰে ৰত কোন এইটো বোলে শিশু গুণন্ত মনত আছিল অন্ত কটুক্ষণ চাই নেত্ৰ ভৰে ভৈল অন্ত ধন পাছে তৈতে শ্ৰী হৰি অলপ দেৰি তাতে তেনেকৈ চাবলৈ পালে বোলে তাৰপিছতে আৰু পাই নেকি বাৰু কৃষ্ণ হে ৰাম শিশু জীৱে জানে হতে ভৈলা ভয় না গৈলা গৃহে মাধৱক কৰি প্ৰদ ক্ষীণ হৰে ৰাম 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 এতিয়া শিশুটি যেতিয়া ল'ৰাটো যি গ'ল সেই সমানটো মাকে আইগৰাকী পালে পোৱাৰ কাৰণে
ভগৱন্তক প্ৰদৰ্শন কৰি পাৰি তেখেতে ঘৰলৈ গৈছিল। গৰ্ভকালতে গুৰুদেৱ নাম ভকত আটাইকেইজন পাইছে। শংকৰ চক্ৰ গদা পদ্ম লৈ যেতিয়া গৈছে তেতিয়া গৰ্ভতে দৰ্শন হৈছে। এই 4 ভালেই কৰিলে। সেই মানে কিছুমানে কোৱা নাই গুৰ মাৰি গংগাত পেলাই দিয়া বুলি নহয় জানো? ভগৱন্ত হেৰি হ'ব লাগে দিন হ'ব লাগে সেইকাৰণে এতিয়া উতৰাই যদি বেলেগ ধ্যানত থাকিলে নেপালে হ'লে ঈশ্বৰৰ ওচৰলৈ নাহি পিনে বেজৰ ওচৰলৈ যোৱা হ'লে খতম। নহয়, উতৰা মেইন কাৰণ হ'ল তেওঁ স্বামী যিজন আহিছিলেহে হয় নহয়, তেওঁ বিয়া হৈ আহি গৰ্ভ সন্তান হৈছিলেহে, ইফালে যুদ্ধত মৰিলেই নহয়। কিমান দুখ অভিমন্যু কিমান দুখে ভোকে আছিলে, সেই সময়ত ঈশ্বৰৰ চিন্তানো ক'ত কৰিব পাৰে মানুহজনীয়ে। সেইখিনি তেওঁ মনৰ পৰা গুচা নাই, গতিকে সেই সময়তে তেওঁ আক্ৰমণ কৰিলে। এতিয়া আমাৰ কিছুমানে কিবা এটা হ'লে লৰালৰিকে টোপোলা চোপোলা বন্ধা ব্যৱস্থাটো কৰে, ঈশ্বৰৰ নাম এষাৰ গোৱাওঁ বুলি নেথাকে মনত। মানে প্ৰকৃততে শাস্ত্ৰই কৈছে যে ঈশ্বৰেহে ৰাখিব, জয়ীয়ে নাৰাখে, হৰিহে ৰাখিব নহয় জানো? এই শাস্ত্ৰই তাত প্ৰমাণটো দি দিছে। কিন্তু আমি আকৌ এই অমিত গৃহকে প্ৰাধান্য দিয়া ব্যৱস্থা হৈছে। ঈশ্বৰৰ নাম বিপদত পৰিলে ঈশ্বৰৰ নাম ওলায় নকয় জানে? এইটো উতৰা তাতে আমাৰ প্ৰমাণ। বিপদত পৰিলে যে সেই সময়তে ঈশ্বৰক চিন্তা কৰিলে। ইফালে ঈশ্বৰক ভাগিনীয়েকৰ নহয় জানো? কৃষ্ণ নাতিয়েহে হৈছে আমি ঈশ্বৰ চিন্তা কৰোঁ। সুখ হ'লে মানে আপুনি যদি আপুনি ধনী ধানী হয় ঈশ্বৰক চিন্তা নকৰিব। এতিয়া আমাৰ সেই আপুনি যদি অভয়নৰী হয় আপুনি ক'ত ঈশ্বৰ যিমানবিলাক বেয়া কৰ্মৰ যিবিলাক লিষ্টত যদি চায় সেই ডাঙৰ ডাঙৰ মানুহৰে পাব, গম পাইছেনে? দেশখন লুটীয়া বগৰা যিখন কৰি আছে ডাঙৰ মানুহখনে কৰি আছে। এই একেবাৰে নিজ যিবিলাক মানে হেৰি কৰি আছে সেইবিলাক কৰিবলৈ সময় নাই, গম পাইছেনে? এতিয়া দেশখনত বম এটা দি পেলাই ধমকৈ উৰাই দিয়ে কোনবিলাক, গম পাইছেনে? পৃথিৱী বোলে আমুকৰ লগত কাজি আহিব, কোনে লগাই আছে? এই ধনীকেইটাহে কৰি আছে, দুখীয়াকেইটা কৰা নাই নহয়। এতিয়া আমাৰ এটা চেক কৰিলে আকৌ যাম নেকি? কুন্তীৰ কৃষ্ণ স্তুতি হয়। হে ৰাম চলিবাক সন্ত কৃষ্ণ কুন্তি হে নাজানে, হলু টক মুখে দুখে বুলি লন্ত বাণী। কৃষ্ণ যেতিয়া গুচি যাব বিচাৰিছে হলুক মানে অলপ কন্দনা মোৱা, সৰু টকা মানে চকু পানীয়ে সৈতে কন্দনা মোৱা মুখে দুখে বুলি লন্ত চকু পানী ওলাইছে। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ, দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ, নমো নমো মুকুন্দ চৰণ অৰবিন্দ। নমো নমে পংকজ মালা ধৰ, নমো নেত পংকজ পাৱজাৰ, নমো ভকতৰ চিত্ত বিত্ত অধিষ্ঠাতা, দুৰ্গতিত ৰকমূৰ তুমি পিতা মাতা। এতিয়া কুন্তীয়ে সেইটো প্ৰাৰ্থনা কৰিলে, কান্দি কান্দি প্ৰাৰ্থনা কৰিলে। এতিয়া পৰীক্ষিতৰ পাছতহে কুন্তীক দিলে, কেলে? আগতেই দিব লাগিছিলে, কুন্তীটো থাকিয়ে গ'ল। কিন্তু কুন্তীৰ স্তুতিটোৰ পাছত দিলে, আগেই পৰীক্ষিত গৰ্ভৰ কাৰণখিনি দেখুৱাই নহয় জানো? আমি সেইটোৱে কথা আগৰবাৰতে আমি কৈছোঁ যে
পৰীক্ষিতৰ যিটো কথা আমিও প্ৰত্যেকে একোজন পৰীক্ষা হৈ আছে আমি গৰ্ভত ভগৱন্তক দেখা পালোঁ আজি এই হৰিনামৰ গৰ্ভত আমি ভগৱন্তক দেখা পালোঁ দেখাৰ পিছত আকৌ মনটো যেতিয়া আঁতৰি যায় তেতিয়া পৰীক্ষিতক আমি কি হ'ল গৰ্ভৰ পৰা আঁতৰি বাহিৰতো আমি এতিয়া দেখা পাইছোঁ এতিয়া দেখা পালে তেতিয়া আমি প্ৰত্যেকে একোজন মই কোন প্ৰশ্নটো আহিলে এতিয়া আমি চিনি পালোঁ চিনি পোৱাৰ পিছত মই কোনক চিনি পাইছে সেইকাৰণে কুন্তি শব্দৰ অৰ্থই মানে মই কোন প্ৰত্যেকে প্ৰশ্ন যেতিয়ালৈকে থাকিব মই কোন ভাৱটো তেতিয়ালৈকে তেওঁক মানে কুন্তি সেইজন মানুহৰে 5টা সন্তান সেইকেইটা দেৱতা কেইজন দেৱতাৰ সন্তান এতিয়া সেইকাৰণে কৈছে কুন্তিহে দেখা পাইছে তো আমাৰ অনুভৱ এতিয়া ভগৱন্তক আমি আজিৰ পৰা চিনি পাইছোঁ তুমিয়ে পিতা মাতা তুমিয়ে জগতৰ দাতা এই বস্তুটো আমি এতিয়া চিনি পোৱাৰ পাছতহে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা আহিব কুন্তি সেইকাৰণে কান্দি কান্দি সুধিছে ইমান দিনে আমি বেয়া কাম কৰি থাকিলোঁ নোখোৱা বস্তু খাই থাকিলোঁ সেই প্ৰভু আজিহে আপোনাক চিনি পালোঁ সেই বৃদ্ধ হ'লে তেতিয়াহে গম পাব আচল ভগৱন্ত কি সেই সকলো লোকে সেইকাৰণে ঈশ্বৰৰ নামলৈ আহিলে কান্দি যায় চকু পানী টুকি যায় আমি ইমান দিনে ইমান মায়াৰ কৰ্ম কৰি আছোঁ ভগৱানক চিনি পোৱা নাই আজিহে চিনি পাইছোঁ আমাৰ মৃত্যুৰ আগমুহূৰ্তত সেই 80 বছৰীয়া মানুহজনে বৃদ্ধজনে টঙা চুচি থাকোঁতে মাধৱদেৱে গৈ সুধিলে আপোনাৰ বয়স কিমান হৈছে এবছৰ হৈছে বুলি কৈছে আপোনাৰ 80 বছৰীয়া বুঢ়াজনে কিয় এবছৰ হৈছে বুলি ক'লে কাৰণ মোৰ শৰণ লোৱা এবছৰীয়া হৈছে গতিকে মোৰ জন্ম এবছৰ ইমান দিনে মোৰ জীৱন মই বিষয় কৰ্মটো উৰাই দিলোঁ সেই তেতিয়াহে তেওঁ গম পাইছে মই কোন অযথা গ'ল এতিয়াহে মোৰ প্ৰকৃততে ধৰ্ম কি সেইকাৰণে কৈছে আমাৰো প্ৰকৃততে ধৰ্ম কি আমি এতিয়া এজন মানুহৰ ধৰ্ম কি মই কি কৰিছোঁ কিয় আহিলোঁ ক'লৈ যাম মই কোন এই 4টা বস্তু যিজনে নিজক অনুভৱ কৰি থাকিব খোজে প্ৰতি তেওঁ কেতিয়াও বেয়া থানলৈ নাযায় মই পৃথিৱীলৈ কেলৈ আহিলোঁ অসম ভূমিত মই কিয় জন্ম ল'লোঁ নহ'লেতো মই সেই অষ্ট্ৰেলিয়া জন্ম হ'ব লাগিছিলে ভগৱানক মই চিনি নোপোৱা জেগাত আজি মই ভগৱানক চিনি পোৱা জেগাত জন্ম হ'ল মোৰ ভাগ্য কি তাকো আমাক তেনেকুৱা জেগাত দিলে স্বয়ং ভগৱন্তৰ য'ত আৱিৰ্ভাৱ হ'ল সেই তাত নহয় জানো শংকৰদেৱটো স্বয়ং ভগৱন্ত কৃষ্ণৰে অৱতাৰ সেইজনৰ গৃহত আমি জন্ম হৈছোঁ তেওঁ আশ্ৰয়ত আমি শৰণ ল'বলৈ পোৱাৰ পিছতো আমি তাৰ শৰণৰ কাৰ্য নকৰি পেলাই আমি গুচি গৈছোঁ বাহিৰত আমি ঘূৰি ফুৰি বিভিন্ন ধৰণৰ কৰ্ম কৰি মৰিছোঁ কিন্তু আমি নিজৰ জনকে এৰি দিছোঁ আজি আমাৰ সমাজটো সেইকাৰণে সেইকাৰণে আমাৰ আজি এই দুৰ্গতি হৈছে গৈ পেলাই নিজৰ গুৰুৰ থাপন দিওঁ আনক ভজয় আজি আমাৰ কিমান মানে ল'ৰা নিজৰ ধৰ্ম এৰি পেলাই আন ধৰ্মত গৈ সোমালেগৈ সেই পশ্চিমীয়া পাণ্ডাৰ তলত গৈ পেলাই আঁঠুকাৰি আছে তাত আঁঠুকাৰি বুলি তোমালোকৰ কি দৰকাৰ পইচা পশ্চিমীয়া পাণ্ডাৰ ওচৰত অসমতে শ্ৰেষ্ঠ গুৰুজনাই দি থৈ গ'ল তুমি নিজে একোজন গুৰু হৈ যোৱা তুমি এজন ভকত হৈ যোৱা বাহিৰা মানুহ আহি তোমাৰ চৰণতে আঁঠু লওক ভকতে আহি তোমাৰ ওচৰত আঁঠু লওক তুমি এজন গুৰু হৈ যোৱা না আমাক গুৰু হোৱাৰ ব্যৱস্থা গুৰুজনে দিছে সেইকাৰণে কৈছে কি এই যে নাম কি কয় বৰগীতত কৈছে না তুমি প্ৰভু নিৰ্গুণৰ গুণেৰ সীমা নাই নিৰ্গুণ হৈ জীৱ অহিগুণ গায় গতিকে আমিও নিৰ্গুণ কৃষ্ণ হ'বৰ লগত সংযোজন হ'ব পাৰিম কেতিয়া হ'ম আমিও তেওঁৰ গুণ শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব আমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে আমিও সেই নিৰ্গুণ ব্ৰহ্মৰ লগত কানেকশ্যন হৈ যাম ভগৱন্তও নিৰ্গুণ হেৰিয়ৰ লগত শংকৰদেৱ কানেকশ্যন হৈ যোৱাৰ কাৰণে পৰম গুৰু হ'লগৈ তেওঁ যদি সেই কৰ্মখিনি নকৰিলে হয় ভগৱন্তৰ কৰ্ম নকৰিলে হয় আজি শংকৰ গুৰুজনা পৰম গুৰুলৈ ৰূপান্তৰিত নহ'লে হয় আজি কৃষ্ণগুৰু আশ্ৰমৰ সেই কৃষ্ণগুৰু যিজন প্ৰথম আছিলে যে এতিয়া তেওঁ কি হ'ল পৰম গুৰুলৈ ৰূপান্তৰিত হ'ল তেওঁৰ নামটো জপ কৰি থাকে তেওঁ যিয়ে নহওক তেওঁ এতিয়া তালৈ পৰিৱৰ্তন হৈ গ'ল এতিয়া দ্বিতীয়জন প্ৰেমানন্দ গোস্বামী সেইকাৰণে আমিও একোজন যদি ঈশ্বৰৰ নাম এনেকৈ লৈ থাকোঁ আমিও শংকৰ গুৰুজনাৰ দালেদি গৈ আমি পৰম ব্ৰহ্মৰ লগত ঈশ্বৰ কৃষ্ণৰ লগত বিলীন হ'ব পাৰিম আমাক সেইটো অনুশীলনে কৈ আছে সেইকাৰণে কুন্তীয়ে সেইটো সুধিছে তুমি পৰম ব্ৰহ্ম হে ঈশ্বৰ তুমিয়ে সকলো মানে দাতা তুমিয়ে সকলো গতিকে এইখিনি কৰ্ম কৰা আৰু কৈ আছে কৃষ্ণ
আৰু কৈ আছে হে ৰাম বিষবনে ৰাক্ষসৰ দুগুৰ বনাবাস আজি অথস্তমৰ সত যাওঁ নাশ নানা বিপদত পুত্ৰ সবে আশা ৰাখি চতকে হুক যেন ঢাকি থাকে পাখি এই চৰাই যেনেকৈ মানে পোৱালিখিনিক ঢাকি ৰাখে তুমি যেনেকৈ চৰাইজনী চৰাই পৰিকেইটা আকাশলৈ কিবা বোলে লুকুৱাই থৈ দিয়ে তেনেকৈ চৰাইজনীৰ নামো কৈছে নহয় চতক মানে চৰাই চতকে মানে ছাতিৰ দৰে ঢাকি থোৱা যেনেকৈ ঢাকি থাকে পাখি এনেকৈ নহয় জানো হে ৰাম কেৱল ৰাখিলা মাত্ৰ সিটো দৈৱ কি ক নাজানিলো তুমুতে স্নেহ মাতিটো অধিক হেহি আপদ আমাৰ অভিমত তোমাক দেখিবা পাওঁ যিটো আপদত সেইকাৰণে আপদহে মোক লাগে গৈছে তেতিয়াহে তোমাক দেখি পাই থাকে কোৱা নাই যিকোনো আপদত যেন সেই প্ৰভু মই আপোনাক দেখা পাওঁ নহয় হেৰি আপদ আমাৰ অভিমত বুলি কৈছেতো মোক এই আপদহে লাগে বুলি কৈছে অভিমত অভিমত সেই বিপদবিলাকহে মোক দৰকাৰ হৈছে তোমাক দেখিবে পাওঁ সেইটো আপদ সেই আপদ হ'লে তোমাকে দেখি পাম তেতিয়াহে চিন্তা কৰিব পাৰিম ঠিক মনলৈ আহিব সুখতো কোনো চিন্তা নকৰে সুখত ঈশ্বৰৰ নাম নলয় এতিয়াচোন মানুহবিলাকে সেই আপদ উদ্ধাৰ কিতাপখনে পঢ়েগৈ হয় নহয় আহি কিন্তু কোনটিয়ে বিচাৰিলে আপদ লাগেহে তেতিয়া সেই লোকসকলে বিচাৰে আপদ আমাৰ কেনেকৈ উদ্ধাৰ হে আপদ উদ্ধাৰটো সেই মহাদেৱৰ গোটেই কাহিনীখিনি মহাদেৱে কেনেকৈ আপদ উদ্ধাৰ কৰে সেইখিনি লিখিছে আমাক এতিয়া কোনটিয়ে বিচাৰিছে আপদ কোনটি আপদ বিচাৰিছে পলাদে কি বিচাৰিছে পলাদে কি বিচাৰিছে ওলাব হে ৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কাম সম্পদত নপাৰুলৈ বাক তব নাম জগতৰে আত্মান্ত জামি মহাহৰে নিজৰ ৰূপে আছা সাক্ষাৎ অৱতৰী শ্ৰী বৈলে ভুলৈ মন কৰে নানা কাম সম্পদত নপৰো লৈবাক তব নাম জগতৰে আত্মা অন্তৰ্যামী মহাহৰি নিজৰ ৰূপে আছা সাক্ষাৎ অৱতৰী যেতিয়া নেকি উভৈনদী হয় তেতিয়া তোমাৰ নাম নলয় শ্ৰী বৈলে কৈছে সম্পদত নাপাৰো লৈবাক তব নাম ভাল দিনত তোমাৰ সম্পদত যেতিয়া সুখৰ দিনত মানে তেতিয়া ভগৱানৰ নাম ল'বলৈ সময় নাই জগতৰে আত্মা অন্তৰ্যামী মহাহৰি নিজৰ ৰূপে আছা সাক্ষাৎ অৱতৰী কুন্তীয়ে কৈছে হে ৰাম কেহু বোলা বংশ বিস্তাৰিবা যাদৱৰ কেহু বোলে কীৰ্তি বৰাই বাহা পাণ্ডৱৰ কেহু বোলে ভূমি ভাৰ হৰিবাক প্ৰতি কবৈ নানা হেতু জাৰ যেন লৈ মতি নানা জনৰ নানা মত বুলি কৈছে আগতে নানা মত কৰি আছিল নানাজনে কাম্য কৰ্ম কৰি মৰৈ যত মোৰা মতে ভৈলা হাবে কত তাক নিস্তাৰিবে পতি অনন্ত চৰিত কথা কৰিবা প্ৰচাৰ শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ শ্ৰৱণ কীৰ্তন কৰিয়ে সংসাৰ কৰিবলৈ কৈ আছে শ্ৰৱণ কীৰ্তন এতিয়া যিটো শ্ৰৱণ কীৰ্তন হৈ আছে নে আৰু বেলেগ শ্ৰৱণ কীৰ্তন আছে এইটো
শাস্ত্ৰ মতে এয়াই চব কীৰ্তন আনে নাই আৰু আছে আৰু আছে আৰু আছে এই নাম নহয় আৰু নাম আছে আছে সেইটো কৰ্মৰ দ্বাৰা হ'ব সেইটো কৰ্মৰ দ্বাৰা শ্ৰৱণ কীৰ্তন আছে সেইটো দৰ্শন হয় গতিকে এইটো কুন্তি যেতিয়া চিনি পাইছে নিজক আমি যেতিয়া কুন্তি ৰূপে চিনি পাইছোঁ তেতিয়া আমাৰ নানা কৰ্ম বিধান ক'লে কোনোবাই সেই বিষয় কৰ্ম সেই কথাখিনি কথা কৈ আছে প্ৰত্যেকে বিষয় কৰ্মত সেইবিলাক কৰ্মতে ভাবোঁতে আপোনাৰ নাম ল'বলৈ পাহৰি যায় প্ৰত্যেকে পাহৰি যায় আজি আমি গম পাইছোঁ কুন্তি হোৱাৰ পাছতহে গম পাই যে প্ৰকৃততে কি সেইকাৰণে কৈছে সুখ নালাগে প্ৰভু মোক দুখ দিয়ক ঈশ্বৰৰ নাম যিজনে অনুভৱ কৰে তেওঁহে সেইকাৰণে কৈছে পৰীক্ষিতে পৰীক্ষা দিছে কুন্তিয়ে দুখ বিচাৰিছে আমাৰ এই জীৱনটো পৰীক্ষিত ৰূপী জীৱনটোত আমি পৰীক্ষা দি থাকিব লাগিব কুন্তি ধৰে দুখবিলাক লৈ লৈ সুখ লৈ আমি হেৰি কি কয় তৰিব নোৱাৰোঁ আমি তৰিবলৈ হ'লে আমাক দুখ লাগিবই কৰ্মৰ বেদনা লাগিবই সংসাৰৰ বেদনা লাগিবই ইজনে সিজনে গালি দিয়াটো লাগিবই বদনাম লাগিবই তেতিয়াহে খণ্ডন হ'ব চলিয়ে থাকিব মৃত্যুৰ আগমুহূৰ্তলৈকে মৃত্যুৰ আপোনাৰ যেতিয়া বৃদ্ধ হ'ব সেইদিনা আপোনাৰ শেষৰ আপোনাৰ পৰীক্ষা কি আছে শেষৰ পৰীক্ষা এইটো আছে বাপেকক পুতেকে লাষ্টৰ ৰুমটো দিব গম পাইছেনে সেইটো এটা পৰীক্ষা তেতিয়া তুমি কিমান ধৈৰ্য আছে মানে মৃত্যুৰ সময়ত বাপেকৰ কাৰণে কি হ'ল মাকৰ কাৰণে বাপেকৰ কাৰণে এই ঘৰৰ চুকৰ লাষ্টৰ ৰুমটো কিন্তু আগফালে যিটো একদম ধুনীয়া ৰুম থাকিব লেতেৰা হৈ যাব যে আগফালৰ ৰুমটো কি কৰিব এই হেৰিয়ক দিব কি কয় আলহী বহা কথাটো গম পাইছেনে জেগা নাই মানে সেই চুকীয়া ৰুম তেতিয়ালৈকে আমাৰ জীৱনটো মানে পৰীক্ষা দুৱাৰ মুখত কি হৈ আছে আমাৰ জীৱনটো ক'লে দুৱাৰ মুখত বহি থাকিব নহয় ফেঁচাটোৰ দৰে চিনি নাপাব চকুৱেও বনিব নোৱাৰে কোনো ক'লেও নুশুনিব কোনো সেই বুঢ়াটো বুলি লাঠ মাৰি থৈ যাব বুঢ়া কথা নুশুনো গম পাইছেনে এই যে সেইকাৰণে এই মানুহে যে জীৱনটো লৈছে নহয় গৰুৰ পৰা ঘোঁৰাৰ পৰা কিবা গাঠৰ পৰা একেবাৰে শেষত ফেঁচা সেই তেনেকে জুপুকা মাৰি বহি থাকিবলগীয়া হ'ব যাৰ পৰা যি লৈছে সেই তেনেকুৱা গম পাইছেনে আপোনাৰ গাধৰ পৰা ল'লে 20 বছৰ গতিকে আপোনাৰ 40ৰ পাছত সেইখিনি গাধ বোজা আপোনাৰ 60 বছৰ লাগে ল'ৰা ছোৱালী পঢ়োৱা মেলা গোটেই সোপা কাৰোবাৰ কামুকত দান কিবা দিওঁতে গোটেই সংসাৰৰ বোজা হ'ব গাধৰ দৰে বোজা ল'লে 60 বছৰ পাৰ হ'ল চাকৰি শেষ হ'ল তেতিয়া কি হ'ল কুকুৰৰ দৰে লেইছে সেই কুকুৰ যেনেকৈ কৰে তেতিয়া জীৱনটো 60 বছৰ পাৰ হ'ল লেইছে কথা মানে নামানিব আৰু আপোনাৰ এই কি তেতিয়া সিহঁতৰ তেজ বল বাঢ়ি যায় তেতিয়া সেই লেইছে হৈ যায় বাপেকৰ আৰু যেতিয়া আপোনাৰ মানে 80 বছৰ হৈ গ'ল চকুৰে নমনে তেতিয়া আৰু সেই ফেঁচাটোৰ দৰে জুপুকা মাৰি থকা গম পাইছেনে দিলে নিদিলে নাই আৰু সেই দিলে খালে সেইটোলৈকে আমাৰ পৰীক্ষা তেতিয়ালৈকে আমি সেই অন্তিম সময়ত আপুনি কি কৰিব সেই কথা কৈছে যে অন্তিম সময়ত যেতিয়া বিচনাত পৰিছে আমাৰ কি কয় অজামিলে তেতিয়া কি মাত মাতিলে সৰু পুতেকৰ নাম মাতি দিলে নাৰায়ণ বুলি তেতিয়াহে উদ্ধাৰ কৰিলে যদি সেই সময়ত যদি নাম নামাতিলে সেই বৃদ্ধ সময়ত যদি বিষয়ৰ আমি যৌৱন কালৰ যিটো বিষয়ৰ কথাবিলাকত ৰজন জনাই থাকোঁ তেনেহ'লে তেওঁ কি হ'ল মৃত্যুৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ কথাকে চিঞৰি থাকিব আমুক লাগে তামুক লাগে যিটো আপুনি দিলেও তেওঁক নুজুৰিব ঐ পানী গিলাচটো আন পানী গিলাচ দিব অলপ পাছত ঐ আমুকটো আন সেইটো নুজুৰিব তেতিয়া কি হ'ব বস্তুবোৰ দলিয়াই দিব ভাঙি দিব সেই কি হ'ল এই যে ডেকা কালৰ যিটো চৰিত্ৰ যে সি গোটাই ৰাখিছিলে সেই চৰিত্ৰটোৱে বৃদ্ধ কালত আমনি কৰি থাকিব যিমান ক'লেও তাক নুজুৰিব গম পাইছেনে এই পানী খালে এই পানী ওলাই গ'ল নামলৈ নাহিলে নহয় সেইখিনি কষ্ট পাই থাকিব ভগৱানৰ নাম সেইকাৰণে যৌৱন কালত যদি আমি অনুশীলনটো সৰু পুতেক হিচাপেও যদি আমি অনুশীলন কৰিলোঁ হয় ৰাতিপুৱা বা গধূলি আমি যদি হৰিনাম ল'লোঁ হয় মৃত্যুৰ আগমুহূৰ্তত এবাৰ হ'লেই ভাগৱত ভাগ যদি কোনোবাই পঢ়িলে হয় মোৰ শান্তি লাগিলে হয়ও মোৰ মনটোত ভকত গোটাচোন সেই ভাগ শব্দ আহিলে হয় বৃদ্ধৰ সময়ত ভকত গোটোৱাচোন মোৰ ভাগৱত শুনিব মন গৈছে পুতেকে যেনেকৈ হ'লেও মানে ভকত মাতি পেলাই ভাগৱত পঢ়াব সেইদিনা ভাগৱত কৃষ্ণ বুলি কৈ যদি আপোনাৰ
মন আৰু চিত্ত একচিত্ত কৰি তেতিয়া আত্মাটো উলিয়াই দিব, তেতিয়া দেখিব আপুনি তৰিলে। এই কথাখিনি কুন্তীৰ স্তুতিৰ পাছত আমি ভীষ্ম স্তুতি পাওঁ। এতিয়া আপোনালোকে লক্ষ্য কৰিব, আমি কুন্তীৰ জীৱনৰ পাছত আমি ভীষ্ম স্তুতি পাম। ভীষ্ম স্তুতিত সেই মৃত্যুৰ মানুহ এজনৰ মৃত্যু কৰ্ম কেনেকুৱা হ'ব, এইখিনি কথা আমাৰ প্ৰথম স্কন্ধৰ আৰম্ভণিতে কৈ লৈছে। তাৰ পাছতে আমাক পাছতে দিনে দিনে সোমোৱাই দি থাকিব ভাগৱতে, পৰ্যায় ক্ৰমে দিব। তেতিয়াহ'লে আহিছোঁ। এৰা মহাজ্ঞানী গণে বোলৈ হেনকে যুগুতে, জানো জগতকে দিবা ইবাৰ মুকুতে। ভৈলা বিদিত আখি আপুনি চৰে, তোমাকে কে নাজানি কুমতি নৰমৰে। শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা ক, আনে কৰে কীৰ্তন প্ৰশংসে তাসম্বাক। অচিৰকালতে পাৱৈ তোমাৰ চৰণ, আৰু দুনাই নাহি তাৰ জনম মৰণ। মহাজ্ঞানীজনেহে ভগৱন্তক জানে বুলি ক'লে, প্ৰশংসা কৰে বুলি কৈছে। আমি সেইকাৰণে মহাজ্ঞানী হ'ব লাগিব। যদি আমি মহাজ্ঞানী নহওঁ তেনেহ'লে ঈশ্বৰক চিনি নাপাওঁ। আৰু সেইকাৰণে মহাজ্ঞানীসকলে কেৱল ঈশ্বৰকে নাম লৈ থাকে। সেইকাৰণে তোমাৰ নাম লয় কুন্তীয়ে কৈছে, গতিকে হে প্ৰভু মোকো আপোনাৰ দৰে নাম ল'বলৈ দিয়ক দুখৰ মাজতো। সেইকাৰণে মই দুখ বিচাৰি আছোঁ বুলি কৈছে কুন্তীয়ে। গম পাইছেনে? কাৰণ মহাজ্ঞানীসকলে ঈশ্বৰৰ নামহে লয়, আৰু সেইজনে সেনেকৈ তৰিবলৈ পায়। অচিৰে কালতে পাৱৈ তোমাৰ চৰণ, আৰু দুনাই নাহি তাৰ জনম মৰণ। তেওঁ আৰু পৃথিৱীত আহি জনম মৰণ কৰিবলৈ নাই। পঞ্চমুখী দেহাটো ধৰা আৱশ্যক নাথাকে। হে ৰাম তুমি এৰি লাত আমি মৃতক পৰায়, নগৈলে যাদৱ বংশ মৰৈ সমুদায়। একো বুলিবাক মই নাপাৰো সম্প্ৰতি, যেন লাগে কৰা দেৱ অগতিৰ গতি। তুমি গ'লেও মৰো, নগ'লেও যাদৱ কুল মৰে, গতিকে তুমি যি কৰা কৰা, মই একো ক'ব পৰা নাই বুলি কৈছে। কৃষ্ণ যাব সময়ত মানে আমনি কৰা নাই, তুমি যি কৰা কৰা। হে ৰাম তোমাক দেখিবে নাপাওঁ, ইকে মোৰ খেদ, যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ চেদ। আন দেৱ ধৰ্মতন যাওক মোৰ মতে, তোমাতক ৰোহো মাত নিৰন্তৰে ৰাতি। এই কুন্তীয়ে ক'লে আন ধৰ্ম কৰ্মত মোৰ যাতে মন নাযায়, কেৱল তোমাৰে চৰণ মই সদায় ৰতি হৈ থাকোঁ। আমাকে কৈছে। এতিয়া নহয়, আমি যেতিয়া চিনি পাম মই কোন, কিয় আহিলোঁ, ক'ত যাম, এই কথাখিনি যেতিয়া চিনি পালে তেওঁ আৰু অন্য কৰ্মবিলাকৰ ৰতি নহয়। এজন মানুহে তেওঁ কেৱল হৰি নামতে ৰতি হ'ব। কাৰণ এতিয়া যৌৱন কালত যদি সি অভ্যাস নকৰে, ঈশ্বৰৰ নামৰ সোঁত যদি দেহত নভৰায়, তেনেহ'লে তেওঁতো সেইখিনি অসুবিধা পাব নহয়। এতিয়া যাগ যজ্ঞ পূজা পাতল কৰোঁতে ঘূৰোঁতে আপোনাৰ যদি এটা যজ্ঞ কৰিবলৈ হ'লে 12 বছৰ সময় লাগে। এতিয়া সেই 12 বছৰ সময়ত তাত যদি আকৌ কেঁচুমুটা এটাও যদি উঠি যায় মাটিডোখৰত, তেতিয়াও অপবিত্ৰ হ'ল। তাত যদি এটা শব্দ যদি ভুল হৈ যায়, তেতিয়াও মানে আপোনাৰ বিপদ আছে, নহয়নে? সেই তস্তা ঋষিৰ যিটো কথা, ইন্দ্ৰ শত্ৰু নিধন হওক, গৈ পেলাই ইন্দ্ৰ শত্ৰুৰ নিধন হওক, বিতাসুৰ মৰিয়ে থাকিলে এষাৰ শব্দ অৰ্থ মানে আপোনাৰ ভুল হোৱাৰ কাৰণে। গতিকে আমাৰ সেইবিলাক যাগ যজ্ঞ কৰি ইমান শুদ্ধ কৰিব নোৱাৰে। তাতে কলিযুগত কেনেকৈ শুদ্ধ কৰিব পাৰিব? হয় নহয়, আপোনাৰ দুগ্ধ দিম বুলি ভাবিছিলোঁ, ডামৰীয়ে পিলে। যদি দুগ্ধ দিম বুলি ভাবিছিলোঁ প্ৰভু, ডামৰীয়ে যদি জোঠা কৰিলে। পুষ্প দিম বুলি ভাবিলোঁ প্ৰভু, ভোমোৰাই চুহিলে। গতিকে কলিকালত আপোনাৰ কোনো শুদ্ধ নাই। আপুনি সেই ভোমোৰাই নোপোৱা কেনেকৈ পাব? গাই ডামৰীয়ে আপোনাৰ যি দুগ্ধ যি দুগ্ধ মানে ডামৰীয়ে চোপা নাই, সেই দুগ্ধ আপোনাৰ দিবলৈ মোৰ ওচৰত নাই। আকৌ এতিয়া আপোনাৰ আজিকালিতো কি জানে, সেই গাখীৰটো নাই, কেমিকেল দিয়ে গাখীৰটো, লিকুইড গাখীৰ ঢালেগে। সেয়া কি আপোনাৰ কলিযুগত ধৰ্ম সফল হ'বনে? সেই যজ্ঞ সফল হ'বনে? গতিকে কলিকালত এটাই কথা কৈছে
নাম লোৱা ভাই নামৰ বিনে গতি নাই গতিকে হৰিনামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় আমাক সেইকাৰণে কৈছে হৰিনাম লোৱা আৰু সেই বেলেগত আমাৰ যাগ যজ্ঞ কলমৰ তাত গৈ পেলাই আহা আমাৰ পূজা আছে পূজা প্ৰসাদ অকণমান খোৱা কাৰণ ইয়াত শুদ্ধ হোৱা নাই তোমাৰ পূজা শুদ্ধ কৰা মন্ত্ৰটো মাতোটো কি কৰিলে স্বাহা কৰোঁতে কি কৰিলে তাতেই আপোনাৰ নদী ঘটি লাগিব সেইটো কাৰণে আমাক কি হ'ল যে কলিকালত হৰিনামৰ প্ৰেমৰ নদীত আমি সদায় উঠিব লাগে হৰিনাম গাবলৈ তাৰ প্ৰসাদ সেৱন কৰিবলৈ কৈছে শ্ৰৱণ কীৰ্তন আমাৰ প্ৰসাদ ল'বলৈ কৈছে কৃষ্ণ হে ৰাম যেন যাজি গংগা কণি ৰুধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেই মতে বিঘ্নি কোন গণি মোৰ মন সদায় স্মৰুক মত তোমাৰ চৰণ এই মতে কৰন্তে নে কষ্টতে নাতে মনে উপজিল প্ৰেম ভকতি হিহৰি হৰিৰ নীৰ বহে অবিশ্ৰান্ত কৃষ্ণৰ আগত পৰে কুন্তি কান্দিলন্ত প্ৰেম ভকতি প্ৰেম ভাৱ নহয় জানো প্ৰেমৰো ওপৰত সৰহকৈ প্ৰেম লাগিলে অলপ চলপ প্ৰেম নাই জানো সৰহকৈ হ'ল সপ্ৰেম এনেকৈ হ'ব বিশ্বাস আৰু সুদৃঢ় বিশ্বাস ভগৱানৰ প্ৰতি আপুনি কিমান দৃঢ়তাৰ হৈ গ'ল সেইটো তেতিয়াহে চকু পানী ওলাব পাৰিব নহয় জানো কুন্তি এইটো কথা কৈছে কুন্তি যেনেকৈ মানে ঈশ্বৰ চিন্তা কৰিছিল তেওঁ সপ্ৰেম ভকতি সপ্ৰেম কোনো আশা নাইকিয়া আশা কৰিব নকৰিব আশা নাই তেওঁ কোনো বাঞ্ছা নাই দুখ বিচাৰি আছে নহয় দুখেই বিচাৰিছে তাৰমানে সুখ বিচাৰিলে কান্দিছে দেই এইটো হ'ল অন্য ভকতি যিটো যে প্ৰেম ভাৱ লাগে এতিয়া আমি প্ৰকৃতি পুৰুষ বুলি যদি আমি ভাবি থাকোঁ নহয় এই প্ৰকৃতি মই পুৰুষ সপ্ৰেম ভকতি নহ'ব এতিয়া তেওঁ আত্মাত যিটো আছে মোৰ আত্মাটো সেই একে আছে দেখাতে এটা প্ৰকৃতি বা কোনোবা পুৰুষৰ ৰূপ লৈ আছে এইটো ভাবি যদি ভকতি কৰিছে সেইটো সপ্ৰেম ভকতি নহয় মানে সকলোকে সম কৰি একে আত্মা আত্মাই যেতিয়া মিলন হ'ব কুকুৰ চিগালো গধুবৰ কৃষ্ণ এ ৰাম পৰম ভকতি দেখি জগত নিবাস এই শোক বোলে হাসি কৰিলা আশাস নাযায় উদাৰক বোলে পালতিলা হৰে দুনাই গৃহ পখিলা কুন্তিক আগ কৰে কুন্তিক আগ কৰি আকৌ ঘৰলৈ গৈছে নেজানি আৰু এ ৰাম দুনাই যাইবে সন্তুষ্টি হব প্ৰভু দে কাতৰ কৰিয়া ৰাজা ৰাখিলা নিৰুধি হাত দুই অধ্যায়ৰ কথা গল ভীষ্ম মুখ্য উৎসৱ কহিবে হোতে লৈ লয় ৰাম হৰি ৰাম 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 এতিয়া মই কোনটো গম পালে মই কোন গম পোৱাৰ পিছত এতিয়া দেহটোক চিনি পাব এই দেহটোৱে হ'ল ভীষ্ম এতিয়া এইটো এই দেহটো ভীষ্ম সেইটো কাৰণে ভীষ্ম এতিয়া আহিলে এতিয়া আমি প্ৰকৃততে আমাৰ দেহা কি সেই দেহাটোৱে আমি কি বিচাৰি ফুৰিছিলোঁ ইমান দিনে
কৌৰৱৰ আহাৰ খাই থকা অঁ এই দেহাটোৱে ভুগিব শেষত তেতিয়া আৰু একটা যায় আৰু এক যায় নেকি লৈ যাব। দেখাটো কিমান কি হৈছে নাই নহয় নাই ফুল নহয় কোনটো অঁ ডাবলটো ভীষ্ম মুখ্য উৎসৱ কথন নাই নাই নহয়